ঘৰটোৰ প্ৰতি মৰম এটাতো হ'ব পাৰে। সেইটো অৱশ্যে মিছা নহয়। ঘৰটো এৰি যাবলৈ চাগে বেয়াই লাগিব। তেন্তে তেন্তে ইয়াতে থাকি যোৱা। হওক দে, যিটো কাম আমি কোনে কৰিব নোৱাৰিলোঁ সেইটো কাম কাৰ্তিকে কৰি দেখুৱালে। কাৰ্তিক সি আকৌ কি কৰিলে? আৰে সি যদি নন্দিনীহঁতক ঘৰটো ভাড়ালৈ নিদিলেহেঁতেন, তই জানো। ঠিক আছে, আজি বাৰু মই যাম, পাছত লগ পাম। পাছত সেইটো আশা বাদ দিয়ক, কাৰণ মই কাইলৈ গুৱাহাটী এৰি গুচি যাম। এইবিলাক টকা পইচা লৈ মোক কিয় দিগদাৰ দিতে তেৰিক। আৰে পইচা কিয় নল'বা তুমি? লোৱা প্লিজ, এই পইচা মোক নালাগে। তেতিয়াহে তোমাৰ মালিকে ক'ব পাৰিব আমি পইচা নিদিয়াকে পলাই গ'লো বুলি। হে কৃষ্ণ, কি ক'লে? হে প্ৰভু, এই অবুধ বালিকা কেইজনীক সুমতি দিয়া। নাজানি নুশুনি কিবা ভুল কৰিছে। হে প্ৰভু কৃষ্ণ, নহয় নটৰাজ, তোমালোকে দাদাক তোমালোকে বেপাৰী সজাই দিলা। হ'ব তেওঁ নল'লে নাই, তুমিতো লোৱা। ইমান দিনেতো লৈ আহিছা, লোৱা। দুখীয়া মানুহটো লোভ সামৰিব নোৱাৰি অভাৱত পৰি এনেকুৱা গৰ্হিত কাম কৰিবলৈ বাধ্য কাৰ্তিক হ'লো। দা প্লিজ, অভাৰ এক্টিং কৰিব দৰকাৰ নাই। অৰিজিনেল লেংগুৱেজত কথা পাতা যদি পাতা। অৰিজিনেলত এৰা, দুখীয়া মানুহটো লোভ সামৰিব নোৱাৰি এনেকুৱা গৰ্হিত কাম কৰিলোঁ। যদি আগতে জনাহেঁতেন দাদাৰ তোমাকে ভাল লাগিব বুলি, তেতিয়াহ'লে মই তোমালোকৰ পইচা কেতিয়াও হাতেৰে নুচুলোহেঁতেন। কাইলৈ তোমালোকে বৰ ৰাতিপুৱাই যাবা নেকি? হয়, ৰাতিপুৱাই যাম। কিন্তু নন্দিনী, মন্দিয়া বাইদেউ গাড়ীখন এতিয়ালৈকে নাহিল যে? তাকেইতো, ময়ে ফোন এটা কৰিব লাগিব। হেল্ল', কোন? আছে তোমাক বিচাৰিছে। হেল্ল', বীৰেন, তুমি আহি পালা? ঠিক আছে, ৰাতিপুৱা 7টাতে। হ'ব বাৰু দিয়া। ঠিক আছে। তুমি ঘৰটো উলিয়াব পাৰিবা নহয়? ঠিক আছে, তেতিয়াহ'লে ৰাতিপুৱা লগ পাম। ৰাখিছোঁ। ঐ, গাড়ীখন আহি পালে। ৰাতিপুৱা 7টাতে আহিব জান। শুই থাকো নেকি? ঐ, তোৰ ভিনদেউৰ বাগানখনৰ নামটো কি বুলি কৈছিলি? সেউজবাৰী। তোৰ এই কাজিৰঙাৰ পৰা আধা ঘণ্টামান যাব লাগিব। কাৰ্তিক দা, তুমি ৰাতিপুৱাৰ শেষ চাহকাপ 6টা বজাত দিব পাৰিবানে? পাৰিম, কিয় নোৱাৰিম? চাহ কিয়, ব্ৰেড আৰু আমলেটো দিব পাৰিম। তেতিয়াহ'লে গুড নাইট। গুড নাইট। গুড নাইট কাৰ্তিক দা। গুড নাইট। হেল্ল' দাদা, ৰ'বচোন, খবৰটো দিবলৈ ফোন কৰিছোঁ। কলৈ যাব গম পালো, এখন বাগানলৈ। কি আছিল নাম? মেমৰি একেবাৰে ফেইল হৈ গ'ল। মনত পৰিছে, কিন্তু বাগানখন কিবা সেই কাজিৰঙাৰ ওচৰত। কাৰ্তিক, তোক যে মই কেনেকৈ ধন্যবাদ জনাম। যা, তোৰ চব দুখ মাফ কৰি দিলোঁ। মই ওলালোৱে। তই এটা কাম কৰিবিচোন, কাইলৈ ৰাতিপুৱা মোৰ নামত এগছি চাকি জ্বলাবি, ঠিক আছে? মই যাতে যিটো কামত ওলাইছোঁ সফল হওঁ। বাই। মই পেকিং কৰি লওঁ, যা। এয়া ল'বা দেই।
জিনি জিনি চা তেওঁ মোক ফ'ল' কৰিছে তেওঁ মানে মৌচম পাগল নেকি অঁ নহ'লে হাত জোকাৰিব কিয় অ' তেতিয়াহ'লে তেওঁ তোৰ বাবে সঁচাকৈ পাগল হৈ গৈছে যা এইজনী ঐ চা চা এইবাৰ মা আগে আগে গৈ আছে দেখিছানে কৰবা কেতিয়াবা শুনিছানে জোনাকে কান্দি থকা চুই চোৱা নিজৰে কুকুৰে আমঠু চুই পাবা মোৰ বুকু জোনাকী মিঠা হাঁহি ঐ কিনো খাবি ঐ চাহকে খাবি নেকি ক কি দিম বাইদেউ একাপ স্পেচিয়েল চাহ দিবা সেই বুলি চেনি বেছিকৈ নিদিবা হা ঠিক আছে একজেক্টলি ইয়ালৈ আহিম তুমি কেনেকৈ গম পালা ঐ ইমানকে কি চাই আছ নাই বাইকখন দেখোন অহা নাই অ' আই ঐ দেহি তাৰমানে তোৰ বহুত বেয়া লাগিছে নেকি থ বেয়া লাগিছে কাম নাই কাজ নাই অসভ্যৰ দৰে ছোৱালীৰ পাছ লৈছেহি অসভ্য ক'ব লাগে প্ৰেমিকৰ দৰেহে তোৰ পাছ লৈছে যা এইজনী হে বীৰেন মটৰচাইকেলো আমাক পাছ পেলাই থৈ গুচি গ'ল যাওক দিয়ক বাইদেউ এইবোৰেতো খালে ডুঙে পৰে গাড়ী চলাইছে নে গৰু গাড়ী ইমান সময় লাগিছেনে অ'কে বাৰু আৰু 3 ইঞ্চি যা 1 2
তিনি বাছ 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 ৰাখ ৰাখ নাই 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 ঠিক নহ'ল এটা কাম কৰ এই পূবলৈ যা ৰ মই পূবলৈ কৈছিলোঁ পূব সেইফালে নেকি ইফালেতো হ'ব লাগে বিন্দুটো এফালে ওলাই পূবত অ' তাৰমানে আজিকালি পূব এইফালে হ'ল আগতেতো এই ৰাখ অঁ 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 নাই 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 ৰাইট প্ৰফাইলটো ই হোৱা নাই এটা কাম কৰোঁ এইবাৰ পশ্চিমলৈ যাওঁ চুপ তোৰ খুচিমতে যাবি নেকি এবাৰ চেণ্টাৰলৈ এই মাঘ পণ্ডিত চেণ্টাৰটো সেইখিনিত বুলি তোক কোনে ক'লে হা অঁ নহয় নেকি তেন্তে ক'তনো ক'ত তেৰি আগৰ পৰা গুচ আৰে সেইটো আকৌ মাজ ৰাস্তাত কিয় থলি অঁ অঁ অথনিৰ পৰানো কি টাবেত এটা লাগি আছা হে ঐ সেই দুজৰ পৰা আনিছিলি তাত থ অঁ হ'বনে হ'ব অঁ মদন হা 2 নম্বৰ ৰুমটো এতিয়ালৈকে চাফা কৰা নাই যে যা অঁ 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 লাবু লাবু ছুপাৰ লাবু ছুপাৰ মই ভাবিছিলোহে তুমিতো কামটো কৰিয়েই পেলালা মই কেতিয়াবা ভাবো লাবু তুমিও ভাবা ভাবো ভূপেন দাই হয়তো আমাক দেখিয়ে লিখিছিল এই যোৰা পাভ যোৰা যোৰায়ে মামুলি নহয় বৰ নকৰিবাচোন আৰু তুমি মোক এই লাবু লাবু কৰি নাথাকিবা দেই কিয় সেই যে সৰস্বতী পূজাত বায়েৰাৰ মেখেলা চাদৰ পিন্ধি ফটো তুলিবলৈ গৈছিলা তেতিয়াৰ পৰাইতো মই তোমাক লাবু লাবু বুলি মাতি আছিলো এইটো মোৰ মৰমৰ নাম অহ মোৰে লাবু উফ, সেইবোৰ 35 বছৰৰ আগৰ কথা এতিয়া এই লাবু চাবুবোৰ তোমাৰ মুখত ভাল নুশুনি মই যেনেকৈ দিনটোত 40 বাৰ তোমাক হেৰা হেৰা বুলি চিঞৰি থাকো মোকো তেনেকৈ মাতিবা কাষ্টমাৰ আহিছে হ'বলা ছাৰ এইখন আপোনাক দিবলৈ কৈছে চিঠি নে ডাক টিকটো হেৰা ৰণ আহি আছে হে ৰণ ৰণ মোৰ একমাত্ৰ ভাগিন দিল্লীৰ পৰা কাজিৰঙালৈ আহি আছে তাকো বাইকত এই মদন বেগটো লৈ নাযাওঁ সি কিয় নিছো সি কিহৰ দুখত দিল্লীৰ পৰা বাইকত আহিব গুৱাহাটীৰ পৰা আহিছে চাগে দিদি তোমাৰ বয়স হৈছে বয়স মানে ইউ মিন টু চে মই বুঢ়া হৈছোঁ সেইদিনা যে শ্বিলঙৰ পৰা অহা ফেমিলিটোৱে কৈছিল মনত নাই কি কৈছিল এতিয়া পাহৰাৰ ভাও ধৰিবলৈ আহিছে কিয় কোৱা নাছিল আপোনাৰ 56 দেখিলেতো আপোনাক 35 36 যেনে লাগে আংকল এতিয়া এতিয়া আংকল বুলি কৈছিলতো ক'বই ভাল মানুহৰ ভাল কথা ভাল মানুহ ভালৰি বোলাইছে বিল দিবৰ সময়ত যে 10% ডিছকাউণ্ট উলিয়াই লৈ গ'ল কিন্তু দুটা ল'ৰা ছোৱালীৰ বাপেক এজনে তোমাক আংকল বুলি কিয় মাতিলে সেইটো হ'লে তোমাৰ মূৰত নেখেলালে ভাল কথা এটা ক'লে হু হু কৰি নাথাকিবা হেৰা হে লাবু হে লাবু 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 লাভ বুঢ়ীৰ খঙে উঠিল
হেৰি দাদা বাইকখন চাওকচোন দাদা মানে মোৰ বাইদেউ গেষ্ট ৰুমটো চাফা কৰিলি নহয় অঁ বাথৰুমৰ বাল্বটো ফিউজ হৈ আছে বদলাই দিলোঁ অঁ হেৰি নহয় এই মুন্নাক কবি চিকেনটো মই বনাম বেছি মছলা দিলে ৰণে বেয়া পাব পাৰে অঁ হ'ব অঁ হেৰি নহয় এই 5 নম্বৰ অৰ্ডাৰটো ল'লিনে কোনে অৰ্ডাৰ ল'ব ৰাতিপুৱাৰে পৰাতো পিয়ে আছে এই সোপাই যে কাজিৰঙাত কি যে চাবলৈ আহে কৈ দে গৈ 2 বজাত লাঞ্চ বন্ধ হ'ব আৰু হেৰি নহয় তোৰ ছাৰে কি কৰিছে দুজনী ছোৱালী আহিছিল নহয় এক কথা পাতি আছে উফ হেল্ল' আংকল ঠিক কাজিৰঙা চাবলৈ বুলি নহয় ওচৰতে মোৰ বাইদেউহঁত থাকে আৰু দেৰি হ'লতো আৰু এনেও ঘৰতকৈ বাহিৰত খোৱা মজাটোতো বেছি আৰু কি সদায় তেনেকৈ ভাবিবা দেই কিয় আংকল ৱাই নহ'লে 3D ৰিজৰ্টত তলা নেলাগিব লক্ষী আংকল 3Ds মানে 3জন মানুহ নহয় জানো যাৰ নামবোৰ ডিৰে আৰম্ভ হয় নাই 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 3জন নহয় এজন কিন্তু 3 in 1 ডম্বৰু ধৰ দুৱৰা অৰ্থাৎ মই তেনেহ'লে আমি আহোঁ আংকল আপোনাক লগ পাই বৰ ভাল লাগিলে বিলখন তোমালোকৰ বিল হৈছে 560 কিন্তু 500 দিলেই হ'ব ডিছকাউণ্ট দিছে আৰু কি আংকেল বুলি মাতিছে নিয়মতেতো পইচাই ল'ব নালাগে কিন্তু মোৰ ওপৰত আৰু বছ আছেতো আপোনাৰ বছ মানে তোমালোকৰ আন্টি আকৌ তই বিয়া কেতিয়া কৰাবি বিয়া মই কিয় বিয়া কৰাম ধেইত, এইটো এটা প্ৰশ্ন হ'ল নেকি কিয় চব মানুহে এদিন বিয়া কৰায় আৰু তয়ো এটা মানুহ বিয়া মই কিয় কৰিম যেনেকৈ মই লাবুক বিয়া কৰাইছিলোঁ কিয় কাৰণ তুমিওতো এটা মানুহেই জোনাকৰ বৰষুণ